আটাইতকৈ ডাঙৰ খবৰ নীট পৰীক্ষা আৰু নেট পৰীক্ষাৰ বিসংগতিক লৈ উত্তাল হৈ আছে সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু ইয়াৰ মাজতে দেশত আহি গৈছে পৰীক্ষাক লৈ নতুন আইন প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা কেৱল ইমানেই নহয় 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লগা হ'ব পাৰে অভিযুক্তই পুনৰবাৰ কৈছো যেহেতু নেট আৰু নীট পৰীক্ষা কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিবাদ অব্যাহত আছে ৰাজপথলৈ ওলাই আহিছে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিছে পৰীক্ষা সম্বন্ধীয় এই নতুন আইন যাৰ জৰিয়তে কোৱা হৈছে এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা সমান্তৰালকৈ 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লগা হ'ব পাৰে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত থাকিব লাগিব জেলত পৰীক্ষাক লৈ দেখত আহি গল কঠোৰ আইন বলবৎ কৰিলে কেন্দ্ৰীয় চৰকাৰে প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা কোনো ব্যক্তিয়ে যদি প্ৰশ্ন কাকত ফাদিল কৰে তেন্তে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব উত্তৰ বহিৰ বিসংগতি ধৰা পৰিলেও জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব আৰু গ্ৰেপ্তাৰ কৰা হ'ব এই গোচৰত যদি দোষী প্ৰমাণিত হয় তেনেহলে 3 বছৰ আৰু সৰ্বাধিক 5 বছৰ কাৰাগাৰত থাকিব লাগিব জেলত থাকিব লাগিব 3 বছৰৰ পৰা 5 বছৰ পৰ্যন্ত ইয়াৰ উপৰি ক্ষতিপূৰণ হিচাপে দিব লাগিব 10 লাখ টকাৰ জৰিমনা যদিহে কোনো সংস্থা বা আয়োজকে পৰীক্ষাত কেলেংকাৰী হোৱাৰ বিষয়ে জানিও মৌন হৈ থাকে তেনেহলে শাস্তিৰ সন্মুখীন হ'ব লাগিব তেওঁলোকে 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে এই আইনৰ জৰিয়তে কোনো উচ্চপদস্থ বিষয়া যদি দুৰ্নীতিৰ সৈতে জড়িত থাকে তেন্তে 3 বছৰ আৰু সৰ্বাধিক 10 বছৰ পৰ্যন্ত থাকিব লাগিব জেলত 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নীট আৰু নেটৰ কেলেংকাৰীৰ মাজতে দেশৰ নতুন আইন কাৰ্যকৰী কৰা হ'ল দেখোন নতুন আইন কাৰ্যকৰী কৰা হৈছে এই মুহূৰ্তত প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা আমি ইতিমধ্যে উল্লেখ কৰিছো যে নীট আৰু নেট পৰীক্ষা যি বিসংগতি হৈছিল যি কেলেংকাৰী সংঘটিত হৈছিল তাক লৈ সমগ্ৰ দেশ বৰ্তমান মুহূৰ্তত উত্তাল হৈছে উত্তপ্ত হৈ আছে ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী ৰাজপথলৈ ওলাই আহিছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু এই দুটাকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ বিসংগতি এবাৰ ধৰা পৰিলে তাৰ পাছতে আনকি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিলে ছাত্ৰ ছাত্ৰীয়ে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ ছাত্ৰীয়ে আৰু ইয়াৰ মাজতে এই প্ৰতিবাদ আন্দোলন চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা সম্বন্ধীয় নতুন আইন কাৰ্যকৰী কৰিছে য'ত কোৱা হৈছে যদিহে প্ৰশ্ন কাকত ফাদিল কৰে তেনেহলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা 1 কোটি টকাৰ জৰিমনা ভৰিব লাগিব দুখীয়ে সমান্তৰালকৈ 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লগা হ'ব পাৰে এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰটো কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিলে নতুন আইন যাৰ জৰিয়তে কোৱা হৈছে এতিয়াৰে পৰা কোনো ব্যক্তিয়ে প্ৰশ্ন কাকত ফাদিল কৰিলে 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আৰু 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লগাও হ'ব পাৰে নীট আৰু ইউজিচি নেট পৰীক্ষাত হোৱা দুৰ্নীতিৰ পিছত অৱশেষত দেশত আহিল প্ৰশ্ন কাকত ফাদিল বিৰোধী আইন এই আইনখন হৈছে ৰাজহুৱা পৰীক্ষা অন্যায় উপায় প্ৰতিৰোধ আইন 2024 ইয়াৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশত অনুষ্ঠিত ৰাজহুৱা পৰীক্ষা আৰু উমৈহতীয়া প্ৰৱেশ পৰীক্ষাত অন্যায় উপায় প্ৰতিৰোধ কৰা আৰু প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা এই কঠোৰ আইনখন কাৰ্যকৰী কৰা হৈছে নীট আৰু ইউজিচি নেট পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিসমূহ
বিতৰ্কৰ সৃষ্টি হৈছে তাৰ মাজতে এনেধৰণে এই আইনখন কাৰ্যক্ষেত্ৰত পৰিণত হৈছে কৰ্মচাৰী ৰাজহুৱা অভিযোগ আৰু এক পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা এক গেজেট অধিসূচনাত কোৱা হৈছে যে ৰাজহুৱা পৰীক্ষা অন্যায় উপায় প্ৰতিৰোধ আইন 2024 ধাৰা 1 উপধাৰা 2 দ্বাৰা প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াৰ দ্বাৰা 2024 চনৰ 21 জুনত ইয়াক বলবৎ কৰিছে উল্লেখ যে 10 ফেব্ৰুৱাৰীত সমাপ্ত হোৱা বাজেট অধিৱেশনত সংসদৰ দুয়োখন সদনে এই বিধেয়কখন গৃহীত কৰিছিল ইয়াৰ উদ্দেশ্য হৈছে ৰাজহুৱা পৰীক্ষাত অন্যায় উপায়ৰ ব্যৱহাৰ প্ৰতিহত কৰা আৰু অধিক স্বচ্ছতা নিৰপেক্ষতা আৰু বিশ্বাসযোগ্যতা অনা আৰু 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই আইনখন এই বিধেয়কখন সন্মতি প্ৰদান কৰিছিল আমি ইতিমধ্যে উল্লেখ কৰিছো যেহেতু নীট আৰু নেট পৰীক্ষাৰ বিসংগতি কেলেংকাৰীয়ে সমগ্ৰ দেশ জুকাৰি গৈছে আৰু তাৰ মাজতে এই নতুন আইনখন কাৰ্যকৰী কৰা হৈছে এতিয়াৰে পৰা প্ৰশ্ন কাকত ফাদিল কৰিলে ভৰিব লাগিব 1 কোটি টকাৰ জৰিমনা 3 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত থাকিব লগা হ'ব পাৰে কাৰাগাৰত পৰীক্ষাক লৈ দেখত আহি গ'ল এনেধৰণে এই কঠোৰ আইনখন এই আইনখন হৈছে ৰাজহুৱা পৰীক্ষা অন্যায় উপায় প্ৰতিৰোধ আইন 2024 এই আইন অনুসৰি কোনো ব্যক্তিয়ে যদি প্ৰশ্ন কাকত ফাদিল কৰে তেন্তে জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব উত্তৰ বহিৰ বিসংগতি ধৰা পৰিলেও জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হ'ব এই গোচৰত যদি দোষী প্ৰমাণিত হয় তেনেহলে 3 বছৰৰ পৰা সৰ্বাধিক 5 বছৰ কাৰাগাৰত থাকিব লাগিব ইয়াৰ উপৰি ক্ষতিপূৰণ দিব লাগিব 10 লাখ টকা যদি কোনো সংস্থা বা আয়োজকে পৰীক্ষাত কেলেংকাৰী হোৱাৰ বিষয়ে জানিও মন হৈ থাকে চুপচাপ হৈ থাকে তেনেহলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব তেওঁলোকে 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব যদি কোনো উচ্চপদস্থ বিষয়া এই দুৰ্নীতি কেলেংকাৰীৰ সৈতে জড়িত হৈ থাকে তেনেহলে 3 বছৰ আৰু সৰ্বাধিক 10 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব শুকুৰবাৰে এই নতুন আইনখন কাৰ্যকৰী কৰা হৈছে সমগ্ৰ দেশতে